প্ৰথমতে কৈছিলে যে শিশুখিনিক মাতিব আৰু বেজী দিব, অন্য কাম একো নাই। এতিয়া দেখিছোঁ গাধৰ দৰে বোজা এটা দিছে, দাঙি বলে নোৱাৰোঁ। যেতিয়া মানে ডিচাৰ্জ কৰি ঘৰলৈ আহে তাৰপিছৰ পৰা মানে 42 দিনলৈ আশাৰ ওপৰত থাকে তাৰমানে। গতিকে যেতিয়া নাৰ্ছিঙলৈ যায় তেতিয়া বেয়া লাগে, আমাৰ পইচাটো তেতিয়া নাইকিয়া হৈ যায়। মানুহজনক ক'লোঁ, দাদা আপোনাৰ মানুহজনীয়ে যদি আপোনাক এই বেলেগৰ লগত সংগম কৰিছে তেতিয়াহ'লে দুডাল চিন ওলাব, এডাল ওলাব। যদি আপোনাৰ লগত সংগম কৰিছে, অস্থায়ী পদ্ধতি হ'ল তাৰমানে মালা মহিলাৰ বাবে, পুৰুষৰ বাবে কণ্ডম। আকৌ স্থায়ী পদ্ধতি হ'ল আকৌ পুৰুষেও আহে, বাইদেউ কণ্ডম আছে যদি দিব নেকি, তেতিয়াও দিওঁ। সেইটো কথাত মই লাজ কৰি কাম নাই। কাৰণ যদি প্ৰথম আগত কেঁচুৱা আছে, ল'ৰা হওক ছোৱালী হওক যি নাথাকক, দ্বিতীয়বাৰ যদি আকৌ গৰ্ভধাৰণ কৰা প্ৰসৱ হোৱাৰ পিছত যদি ছোৱালী হয় তেতিয়া চৰকাৰৰ ফালৰ পৰা 6,000 টকা এটা দিয়ে। ইলাহি আলামিন আল্লাহ ৰাব্বানী। আমি আশা কৰ্মী অসম দেশৰ, কোনো সীমা নাই আমাৰ মনৰ। সেউজী বননি কোলাত বহি। নমস্কাৰ। নমস্কাৰ। আমি আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিনৰ পাছত আন এটা খণ্ডত আপোনালোকৰ মাজত অতিথি হিচাপে আমি লৈ আহিছোঁ 3গৰাকীকৈ আশাকৰ্মী। আহকচোন তেওঁলোকৰ লগত আমি মত বিনিময় কৰোঁ। বাইদেউ ভালে আছে? ভালে দিয়া। 3গৰাকীয়ে নিজৰ পৰিচয়টো দি লওক। মোৰ নাম ভণ্টি দেৱী, মই এই হাতীবাদ গাঁৱৰ আশাকৰ্মী। মই ৰাকেশ দাস চুকদল সৰুবৰী চাব চেণ্টাৰ। আমিৰুন নেছা মাজৰবৰী AMM আশাকৰ্মী ডাঙৰীয়া গাঁও। স্বাগতম জনাইছোঁ আপোনালোক 3গৰাকীকে আমাৰ অনুষ্ঠানটোলৈ। আশা হিচাপে আশা যিটো কৰ্ম, সেই কৰ্মটো কৰি আপোনাৰ ভাল লাগেনে? ভাল লাগে। হয় হয়, বহুত ভাল লাগে। হয়, আপোনালোকৰ লগতো আমি কথা পাতিম বাৰু। আমি প্ৰথমতে 3গৰাকীকে আমাৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আমি সন্মান যাচিব বিচাৰিছোঁ। আচলতে এই সন্মানটো আমি প্ৰত্যেকগৰাকী আশাক আমি জনাব লাগে, তেওঁলোকে যিমান কষ্ট কৰে। কিন্তু আমি এই 3গৰাকীৰ জৰিয়তে সকলো আশা কৰ্মীলৈ আমি এই সন্মান যাচিছোঁ, খুজিছোঁ। আশাকৰ্মী হিচাপে আপোনাৰ সুদীৰ্ঘ ইমান বছৰ কাল যে আপুনি মানুহৰ সেৱা কৰি আহিছে, কি ধৰণৰ, কেনেকুৱা ধৰণৰ সেৱা কৰে আপুনি? আপোনাৰ মূলতঃ কামটো কি? শিশু মৃত্যু হাৰ কমোৱা, হয়, গৰ্ভৱতী যতন লোৱা, হয়, লক্ষ্য দম্পতীক ঘৰে ঘৰে আইৰণ ফলিক এচিড দিয়া, হয়, তাৰপাছত আকৌ জন্ম নিয়ন্ত্ৰণ কমোৱা, হয়, সেইবিলাক কৰোঁ। মূল কাম সেইখিনি আৰু 5 বছৰ তলৰ ল'ৰা ছোৱালীখিনিক পলিঅ' খুৱাওঁ, হয়, সেইবিলাক কামকে কৰোঁ। আৰু হস্পিটেললৈ ডেলিভাৰী নিওঁ। যদিও ডেলিভাৰী নি থৈ আহিব লাগে, কিন্তু গাঁওখনৰ মানুহৰ সন্মানৰ খাতিৰত আমি কষ্টৰে ৰাতিটো তাত থাকিব লগা হয়। আমাৰ মতে, চৰকাৰ মতে আমি তাত পেচেণ্টটো থৈ গুচি আহিব লাগে। কিন্তু গৃহস্থগৰাকীয়ে কয়, বাইদেউ নাযাব, আপুনি থাকিলে ভাল লাগে, নহ'লে ভয় লাগি থাকে। তেতিয়া আৰু আমি মানৱীয়তা খাতিৰত গোটেই ৰাতিটো তাতে কষ্ট কৰি থাকিব লগা হয়। গোটেইখিনি চিনাকি মানুহে, গোটেইখিনি চিনাকি মানুহে। হয়, এতিয়া আপোনাৰ তেতিয়াহ'লে সময়সূচী নাই আৰু? আপুনি এনেই যেনেকৈ আমি গম পাওঁ চাকৰি এটা কৰিলে 9ৰ পৰা 4টালৈ বা 5টালৈ, আপোনালোকৰ তেনেকুৱা সময়সূচী আছে নে বাৰু? নহয়, 24 ঘণ্টা, 24x7। যেতিয়াই মানে গৰ্ভৱতীজনীয়ে ফোন কৰে, বাইদেউ এনেকুৱা হৈছে, তেতিয়াই যাব লাগিব। নে আমি ভাত বনাই খাব সময় আছে, নে ল'ৰা ছোৱালী আউল ধৰিব সময় আছে, একো সময় নাই। সমস্ত কাম পেলাই থৈ যাবই লাগিব। কিন্তু আমাৰ কামৰ অনুপাতে প্ৰথমতে কৈছিলে যে শিশুখিনিক মাতিব আৰু বেজী দিব, অন্য কাম একো নাই। এতিয়া দেখিছোঁ গাধৰ দৰে বোজা এটা দিছে, দাঙি বলে নোৱাৰোঁ। তাৰপাছত আমাৰ মজুৰিও কম, তথাপি কৰি আছোঁ আৰু ভাল লাগে, বিশেষ সমাজখনক পায়। হয়, ভাল নালাগিলেতো এনেকুৱাকৈ কম পইচাত বা কম এটা মাননিত কোনেও কৰিব নোৱাৰে। হয়, দিনটো পলিঅ' খুৱাওঁ, এদিনৰ হাজিৰা 75 টকা। গতিকে আশাকৰ্মীৰ বাহিৰে গাঁৱৰ বেলেগ মানুহে কেতিয়াও এই হাজিৰাটো নকৰে। যিহেতু আমি নিযুক্তি পালোঁ গাঁৱৰ আশাকৰ্মী হিচাপে, এই কামটো আমি কৰিব বাধ্য, কৰিবই লাগিব।
এইটো আমি সকলোৱে দেখি আছোঁ আশাকৰ্মীসকলে নিৰ্দিষ্ট এটা ইউনিফৰ্ম লগাই দিনৰ দিনটো ঘূৰিয়েই ফুৰে কষ্টটো সকলোৰে কিন্তু দৃষ্টিগোচৰ হয় আৰু যি কি নহওক আপোনাৰ লগত আৰু কথা পাতিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যেতিয়া আপুনি কোনোবা এগৰাকী মহিলা গৰ্ভধাৰণ হয় তেওঁক আপোনাৰ দায়িত্ব কি তেওঁৰ প্ৰতি আপোনাৰ দায়িত্ব কি হয় বাৰু প্ৰথম কিছুমানে ক'বও লাজ পায় নকয় কিন্তু শুনি মানে কিন্তু হাজবেণ্ডে কয় বা এনেকুৱা হৈছে মোৰ মানুহজনে এবাৰ খবৰ ল'ব মই যাওঁ কিমান দিন হৈছে সেই হিচাপে ক'ব যদি 3 মাহ হোৱা নাই তেতিয়া মানে আমি ফলিক এচিড দিওঁ 3 মাহলৈ আশাকৰ্মীয়ে দিওঁ আমাক চেণ্টাৰৰ পৰা হওক হস্পিটেলৰ পৰা দিয়ে 3 মাহত তাত দিয়াৰ পিছতে আমি ৰেজিষ্ট্ৰেশ্যন কৰাওঁ ৰেজিষ্ট্ৰেশ্যন কৰোৱাৰ পিছতে আইডিটো আহি যায় অহাৰ পিছতে আমি 4টা চেকআপ হয় চেকআপ 4টা আমাৰ হাতেৰে কৰা যায় চাব চেণ্টাৰত মানে ইমানখিনি সুবিধা নাই যিখিনি সুবিধা আছে সেইখিনি চাব চেণ্টাৰত কৰা যিখিনি সুবিধা নহয় সেইখিনি মানে আমি হস্পিটেলত কৰাওঁ বৰঙাবাৰী হওক মৰিগাঁও হওক কৰাই লৈ পিছত মানে কেঁচুৱা হোৱালৈকে আমাৰ দায়িত্বত থাকে গোটেইখিনি সেইখিনি হিচাপে আমি যিমান মেডিচিন দিয়ে কি কৰে সেইখিনি আমাৰ হিচাপে আমি মতে কৰি দিওঁ সেইখিনি সুবিধা দি দিওঁ আৰু এটা জানিব বিচাৰোঁ যেতিয়া মানে মহিলাগৰাকী গৰ্ভধাৰণ হৈছে নাই প্ৰাৰম্ভিক পৰীক্ষাটো আপোনালোকৰ জৰিয়তে কৰিব পাৰিনে পাৰি হয় আমাক খবৰ দিয়ে সেই খবৰ দিয়া হিচাপে আমি কেতিয়াবা মানে সিহঁতে এনেকৈ আমি মাহেকীয়া হোৱা নাই আপুনি এবাৰ আহিবচোন পিছত পেগানি যদি থাকে লৈ যাওঁ নহ'লে সিহঁতকে আনিব দিওঁ চাই আমি চেক কৰি দিওঁ দিয়াৰ পিছত আমি মানে এনিমৰ লগত কথা পাতি ৰেজিষ্ট্ৰেশ্যন কৰাই দিয়াৰ পিছত 33 বস্তা 2টা দিব লাগে আৰু কিছুমান মানে এনেকুৱা আগৰ কেঁচুৱা আছে সিহঁতৰ মানে এতিয়া আকৌ 3 বছৰ হোৱাই নাই আকৌ প্ৰেগনেণ্ট হ'ল তেতিয়া এটা বস্তাৰ ড'জ পায় এটা ইনজেকশ্যন দিয়া হয় তেতিয়া এতিয়া আৰু এটা কথা মোৰ মনলৈ আহিছে গৰ্ভধাৰণৰ ক্ষেত্ৰত ধৰি লওক আপোনালোকৰ লগত যোগাযোগ কৰি যিখিনি কৰিবলগীয়া হৈছে যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে কৰিছে এনেকুৱাও কিবা সুবিধা আছে নেকি যে কিছুমান দম্পতীৰ সন্তান নাথাকে তেওঁলোকে আপোনালোকৰ লগত যোগাযোগ কৰি কিবা সুফল পাব পাৰে নেকি মোৰ ক্ষেত্ৰতে পাইছে এগৰাকী এতিয়া বৰ্তমান কেঁচুৱা হ'ল চিজাৰিং কৰি কেঁচুৱা পাইছোঁ মানে 7 বছৰ কেঁচুৱা হোৱা নাছিলে মই সোমাইছোঁ 2 বছৰহে হৈছে মোৰ আগত ক'লে কোৱাওঁতে তেতিয়া মই মানে চিন্ময় ছাৰক লগাই ট্ৰিটমেণ্ট কৰালোঁ বৰ্তমান এতিয়া কেঁচুৱা হৈ গৈছে সেইখিনিও সুবিধা আছে আৰু তেনেকৈ আমাৰ গুৱাহাটীতো কৰে পৰীক্ষাখিনি কৰোঁতে অলপ পইচা লাগে পিছত হৈ যায় মানে হ'বই মানে কোনোবা দম্পতীয়ে যদি সন্তানহীন হৈ থাকে তথাপিও আপোনালোকৰ ওচৰত চাপিব পাৰে বা আপোনাৰ সেই সমস্যাটোলৈ আপোনালোকৰ ওচৰলৈ আহিব পাৰে নহয় জানো যেতিয়া আপুনি গৰ্ভধাৰণৰ এই পৰীক্ষা নিৰীক্ষাবিলাক যেতিয়া কৰাই থাকে বা তেওঁৰ প্ৰতি কিবা দায়িত্ব পালন কৰি থাকে তেনে ক্ষেত্ৰত সমাজখনৰ পৰা বা কিছু দম্পতীৰ পৰা কিবা অসুবিধা পায় নেকি অসুবিধা তেনেকৈ নাপাওঁ ভালেই পায় সহযোগিতা আগবঢ়ায় আশাকৰ্মী বহুত ভাল পায় হয় বহুতেই মানে ভাল পায় কিছুমান আছে বেয়া পোৱা তেনেকুৱা 2-এজন থাকিব আৰু চব ক্ষেত্ৰতে এগৰাকী মানে SDMও কৈছিলে যে আশাকৰ্মীক বোলে চেণ্ডেল এযোৰ কিনি দিয়ক সঁচাকৈ এমাহত নাইকিয়া হৈ যাব সঁচাকৈ মানে গোটেই দিনটো আমাৰ ঘূৰা কাম আপোনালোকে মন কৰে যদি দেখিব আৰু যদি মন নকৰে নাই কিন্তু বহুতে ভাবে মানুহজনী ওলাই আহিলে আৰু এনে গাঁৱৰ মানে ওলাই যোৱাৰ পিছত বাইদেউ মানে ইমান মই সৰুৱে বয়সত হ'লেও মানে সুধো আশা বাইদেউ আহিছে কি হ'ল ক'ত যায় কি কথা মানে ওলাই যাওঁ যদি মানে 10 মিনিটত আহিম কিন্তু মই 10 ঘণ্টাও লাগি যাব পাৰে তেনেকুৱা মানে আশাকৰ্মীৰ বৰ্তমান সময়ত সমাদৰ যথেষ্ট আছে হয় বহুত আছে সমাজ সেৱিকা গৰ্ভধাৰণৰ ক্ষেত্ৰত যেতিয়া আপোনালোকৰ ওচৰলৈ প্ৰথমবাৰৰ কাৰণে যায় তাৰপাছত আপুনি সেই দম্পতীহালক বা মহিলাগৰাকীক কেনেকুৱা কথাবোৰ বুজায় বা কেনেকৈ আপুনি সেই মহিলাগৰাকীক আশ্বাস দিয়ে যে কোনো অসুবিধা নোহোৱাকৈ আপুনি তেওঁলোকৰ লগত সেই 10 মাহ আপুনি থাকিব আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা অকণমান কথা কওক মোৰ ব্যক্তিগত মানে কি আৰু তেওঁলোকৰ লগতে মই থাকোঁ অসুবিধা হ'লে মোক মাত দিয়ে আহিলে কথাখিনি সোধা পিছত ব'লা যদি অসুবিধা হৈছে আমি লৈ যাওঁ হস্পিটেলত লৈ যাওঁ দেখুৱাই কৰি লৈ আহোঁ আৰু কিবা অসুবিধা হ'লে মোক কৈয়ে থাকে তাৰমানে লগে আৰু আমি দিনটো ঘূৰিয়ে ফুৰিব লাগে দেখাবলৈ কয়ে এদিন আহিবচোন আমাৰ তাত অলপ কথা আছে তেনেকৈ কয় অসুবিধা হৈ যায় তেওঁ এই আপোনাৰ প্ৰেগনেণ্ট মহিলাৰ বাহিৰে অন্য কোনো বেলেগ বেমাৰৰ সংক্ৰান্তত আপোনাৰ ওচৰলৈ মানুহ আহেনে আহে আশাকৰ্মীৰ ওচৰত বেলেগ মানুহো আহে আশাকৰ্মীৰ ওচৰলৈ বেলেগ মানুহ আহে মানে আমি ৰক্ষাই নাপাওঁ কাৰোবাৰ যদি পেটটো বিষায় মোকেই বিচাৰিব আচাৰজনীকে বিচাৰিব আৰু কিবা এটা হ'লে বমি হ'লেও বিচাৰিব সৰু বাচ্ছা এটা যদি কিবা এটা হৈ যায় বমিও কৰিলে তাৰ ভিতৰত মাতিব বুঢ়া এজন যদি কিবা হয় তালৈও মাতিব
আমাৰ NCD-খিনিও কওঁ, আমি চুগাৰ প্ৰেছাৰ চাওঁ, বাইদেউৰ লগত গাঁৱত বহি লওঁ, হয় চুকে যাওঁ, আৰু দূৰৰ পৰা আহিব নাপায়, যিখিনি দূৰৰ পৰা আহিব নোৱাৰে তেওঁলোকৰ ওচৰতে বহোগৈ, আমি ৰাস্তা কাষতে বহি কৰি লৈ হয় চেকআপখিনি কৰি দিওঁ, তেজ পৰীক্ষা কৰোঁ, হয় চুগাৰ চাওঁ, হয় হয় সেইখিনি কৰা যায়। সেইখিনি ফেচিলিটিও মানে আশা কৰ্মী এগৰাকীয়ে দিয়ে। সকলোখিনি আছে আমাৰ, তাৰমানে কোনোদিনে আমি ৰাস্তা হয় থাকিবলৈ ৰাস্তা নাপাওঁ, তাৰমানে চব ঘূৰি ফুৰা কাম, বহিবলৈ অকণো সময় নাই। আপোনালোকৰ ওচৰত দৰৱ পাতি বেলেগ বেলেগ বেমাৰৰ সৰু সুৰা দৰৱ পাতিবোৰো থাকে তেতিয়াহ'লে? আমি হেৰিৰ পৰা আনি চাব চেণ্টাৰৰ পৰা আনি পেলাই ৰখাই থৈ দিওঁ। চাব চেণ্টাৰ আমি সদায়তো নাযাওঁ, যিখিনি সময়ত যাওঁ সেইখিনি সময়ত যাওঁ, এনেই আনি পেলাই থৈ দিওঁ। ৰাতি হ'লেও আমাৰ 12টা বজা হ'লেও যোগাই দিয়ে, বোলে বাইদেউ দিয়কচোন মোৰ পেটটো বিষাই যায়, বড়ি এটা দিয়ক, বা মোৰ ছোৱালীজনী এনেকুৱা হৈছে, মোৰ মা এনেকুৱা হৈছে, দিয়কচোন কি আছে, হয় তেনেকৈ দি দিওঁ। আমি ৰাখি থৈ দিওঁ, বেলেগে কি পায় নাজানো আৰু, বোলে এখন আমি নেবেচোঁ, কিছুমান আকৌ পইচা লওঁ, আমি পইচা নলওঁ, আপোনালোকৰ কাৰণেই আমি আছোঁ, আমাক যদি পইচা যদি আমি কি হ'ব, আমি আপোনাক শুশ্ৰূষা কৰিবৰ কাৰণেহে আছোঁ। হয় পৰীক্ষা নিৰীক্ষাৰ তেতিয়াহ'লে গোটেইখিনি সঁজুলি আপোনালোকৰ ওচৰত থাকে, বিনামূলীয়াকৈ হয় বাৰু হস্পিটেলত। সঁজুলিখিনি নাথাকে? নাথাকে, চাব চেণ্টাৰত হিমগ্ল'বিনটো চাবৰ কাৰণে থাকে, বাকী সকলোখিনি সুবিধা নাথাকে, এই হস্পিটেললৈ নিব লাগে। চুগাৰ প্ৰেছাৰখিনি থাকে, ডেলিভাৰী মানুহ এজনী, বাকী যে কাম ধৰক HIV, আল্ট্ৰাচাউণ্ড, এইবিলাক থাইৰয়ড, এইবিলাক পৰীক্ষা নহয় যায়, তেতিয়া হস্পিটেললৈ লৈ যাব লাগিব। এতিয়া যেতিয়া গৰ্ভধাৰণ হয়, মহিলা এগৰাকী কেনেকুৱা পৰ্যায়ত কোনখন হস্পিটেললৈ লৈ যায়? ধৰি লওক গাঁৱত এটা চাব চেণ্টাৰ থাকে, তাৰপিছত ব্লক পৰ্যায়ৰ, তাৰপিছত ডিষ্ট্ৰিক্ট পৰ্যায়ৰ, তেনেকৈ থাকে, জিলা পৰ্যায়ত, নহয় জানো? মানে প্ৰথমতেই আপোনালোকে কোনটো পৰ্যায়ত লৈ যায়, কোনখন চাব চেণ্টাৰত? হেৰি প্ৰথম চাব চেণ্টাৰত এণ্ট্ৰি কৰালৈ 9 মাহলৈ কেঁচুৱা প্ৰসৱ হোৱালৈ কৰোঁ আৰু যেতিয়া মানে হেৰি ল'ৰা ছোৱালী হ'বলৈ বিষবিলাক আহে, তেতিয়া আমি ওচৰতে বৰঙাবাৰী হস্পিটেল আছে, তাত নিওঁ। তাত যদি নৰ্মেল হৈ গ'ল, হ'লেই যদি বাইদেউহঁতে কয় বোলে কিবা অসুবিধা এটা আছে, আপুনি মৰিগাঁৱলৈ লৈ যাওক সোনকালে, তেতিয়াহে আমি মৰিগাঁৱলৈ নিওঁ। সাধাৰণতে আমি ওচৰতে বৰঙাবাৰীতে কৰোঁ। যেতিয়া প্ৰসৱৰ কাৰণে কোনোবা মহিলা এগৰাকীক চিকিৎসালয়ত লৈ যায়, হয় হয়, তেতিয়া চিকিৎসালয়ত কিবা অসুবিধা পায় নেকি? অসুবিধা হয়, মানে 12টা বজাৰ পাছত চিজাৰিং নাথাকে, কেতিয়াবা মানে সেই মানুহজনী অসুবিধা হোৱাৰ পাছত যদি চিজাৰিঙৰ ৰুমলৈ অতিলৈ যোৱা হয়, তেতিয়া নাপায়, তেতিয়া মানুহে মানে বাহিৰলৈ নাৰ্ছিঙলৈ যাব লগা হয়, সেইখিনি অসুবিধা হয় কেতিয়াবা। কিন্তু নৰ্মেল হ'লে বাইদেউহঁতে তাতে ডেলিভাৰীটো কৰাই দিয়ে। সেই সমস্যাটো 10টা বজাৰ পাছত পোৱা নাযায়। 10টা বজা মানে ৰাতি 10টা বজাৰ পাছত পোৱা নাযায়, অতি বন্ধ হৈ যায়গৈ, তেতিয়া মানে সমস্যা এটা হয়। সেই হস্পিটেলৰ পৰা মানে এইটো অসুবিধা, যাতে 24 ঘণ্টা অতিও খোলা থাকিব লাগে, আৰু তাৰ লগতে আয়ুষ্মানো খোলা থাকিব লাগে। আয়ুষ্মানটো খোলা থাকিলে মানুহখিনি, দুখীয়া মানুহ, আয়ুষ্মানত তেতিয়া মেডিচিনখিনি ফ্ৰী পাই যায়। আমি এই অনুষ্ঠানৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, এই সমস্যাখিনি যেনে অতি প্ৰসৱৰ কাৰণে আৰু আয়ুষ্মান, এই দুয়োটা ব্যৱস্থা যেন 24 ঘণ্টাই খোলা ৰাখে। 24 ঘণ্টা খোলা থাকে। এইখিনি হ'লে মানে আমাৰ আশা কৰ্মীও মানে বহুতখিনি সুবিধা, আৰু আমাৰ যিখিনি বেনিফিচাৰীখিনিও সুবিধা হৈ যায়, এইখিনি লাগে। এই যি মানে গৰ্ভৱতী মহিলা, তেওঁলোককতো সুষম আহাৰ যথেষ্ট প্ৰয়োজন হয়, নহয় জানো? এই আহাৰৰ কিবা যোগান ধৰাৰ ব্যৱস্থা আছে নেকি? আছে, যোগান ধৰা নাই, মানে খালি আমাৰ মেডিচিনখিনিহে দিয়ে, কেলছিয়াম অংগনবাড়ীৰ পৰা আহে, কিন্তু এনেই মানে কেলছিয়াম, আইৰণ, ফলিক এচিড, এইখিনি আমাক মানে চাব চেণ্টাৰৰ পৰা হওক, হস্পিটেলৰ পৰা হওক, মানুহখিনি ফ্ৰী পায়, আমাৰ প্ৰেগনেণ্ট গোটেইখিনি। কিছুমান এনেকুৱা আজিকালি আছে, বেছিভাগ মানুহে আপোনাৰ প্ৰাইভেটলৈ যাব খোজে প্ৰসৱৰ ক্ষেত্ৰত, বহু অসুবিধা পায় কেতিয়াবা গভমেণ্টত, তেতিয়া প্ৰাইভেটলৈ যাব খোজে। তেনে ক্ষেত্ৰত আপোনালোকৰ পৰা আপোনালোকে গভমেণ্ট বা চৰকাৰী হস্পিটেলত গ'লে যিখিনি আপোনালোকে সুবিধা মহিলাগৰাকীক দিয়ে, সেই একেখিনি সুবিধা প্ৰাইভেটত গ'লে দিয়ে নে নিদিয়ে? প্ৰাইভেটত দিয়ে, প্ৰাইভেটত বেছি সুবিধা দিয়ে। আপোনালোকৰ দায়িত্বখিনি সেই প্ৰাইভেটত গ'লে থাকেনে? থাকে। সেই প্ৰসৱ কৰা মহিলাগৰাকীৰ লগত আপোনালোকে যাব পাৰে প্ৰাইভেটলৈও? আচ্ছা, এনেকুৱা সমস্যাৰ কেতিয়াবা সন্মুখীন হৈছেনে যে একেলগে দুগৰাকী মহিলা আপোনাৰ ওচৰৰে, এগৰাকী প্ৰাইভেটত গুচি গ'ল, এগৰাকী চৰকাৰীত গুচি গ'ল, তেনেকুৱা সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেনে কেতিয়াবা? মই জানুৱাৰী 9 তাৰিখে হৈছিলোঁ এটা, তাৰপিছত মানে মই প্ৰাইভেটত নগ'লোঁ, মই গভমেণ্ট চিভিল, আমাৰ মৰিগাঁও চিভিলতে মোৰ 2টা চিজাৰিঙে হৈছিলে, নগাঁও AZ হৈছিলে এটা, আৰু এটা হৈছিলে আমাৰ মৰিগাঁও।
মানে মৰিগাঁৱতো মোৰ 9টা বজাত হ'লে আৰু এজেটো 11টাত হ'ল মানে নাৰ্ছিঙত নগ'লোঁ আৰু হস্পিটেলত থাকিলোঁ তাৰমানে হস্পিটেলত আশা লাগিবই নাৰ্ছিঙত আশা নহ'লেও হ'ব হয় নাই আপোনালোকৰ গোটেই কামখিনি চোৱা চিতা কোনে কৰে মনিটৰ কোনে কৰে আপোনালোকৰ ওপৰত কোন আছে ছুপাৰভাইজাৰ বাইদেউ কৰে ছুপাৰভাইজাৰ বাইদেৱে আপোনালোকক যিখিনি কাম কৰিবলৈ দিয়ে সেই কামখিনি যদি আপোনাৰ ঠিকে থাকে নহয় হয় তেতিয়া কেতিয়াবা গালিও খাইছেনে খাইছে যিমান কাম আপোনালোকৰ ওপৰত জাপি দিয়া হয় সেই কামখিনি আপোনাৰ মানে সময়মতে কৰি দিয়াটো কিন্তু বৰ এটা স্বাভাৱিক কথা নহয় আমাৰ নিচিনা মানুহৰ কাৰণে ধন্যবাদৰ পাত্ৰ কিন্তু হয় এতিয়া দিছে আমাৰ বছৰটো 3টা ছাৰ্ভে দিব লাগে 3 মাহত 4টা হয় 4টা ছাৰ্ভে দিব লাগে গোটেই গাঁওখন ছাৰ্ভে কৰা সম্ভৱ নহয় তাৰমানে এনেকুৱাকৈ দিব 3 দিনত ছাৰ্ভে কৰি দিব লাগে এতিয়া বৰ্তমান দিছে বুধবাৰে ছাৰ্ভে জমা দিব লাগে এতিয়া আমাৰতো ৰোজা মাহ চলি আছে তথাপিতো ছাৰ্ভেটো দিবই লাগিব নিদিলে গালি শুনিম সেইটোৱে আৰু তেতিয়া মই আৰু এটা কথা সুধিছিলোঁ সেইটো চাগে আপুনি ভালকৈ দিব পাৰিব উত্তৰটো প্ৰাইভেটত যদি মহিলা এগৰাকী প্ৰসৱৰ ক্ষেত্ৰত গুচি যায় তেতিয়া আপোনালোকৰ কিবা মানে প্ৰব্লেম হয় নেকি আপোনালোকৰ ক্ষেত্ৰত প্ৰব্লেম হয় কাৰণ 3 মাহ হওঁতেই মানুহগৰাকীৰ লগত সম্পূৰ্ণ যাতায়াত কৰি মানুহগৰাকী চেকআপ কৰি বেজী দি সম্পূৰ্ণ যাতায়াত কৰি থাকোঁ টেবলেট যোগান ধৰি তেতিয়া কি কৰে কেতিয়াবা এজন মানুহে আশা বাইদেউ খবৰ নোকোৱাকৈ নাৰ্ছিঙত গুচি যাব নাৰ্ছিঙত গুচি যোৱাৰ লগতে আমি পইচা নাপাওঁ এই 3 মাহ আপোনালোকক ইয়াৰ চৰকাৰী দৰমহাৰ বাহিৰেও এক্সট্ৰাকেও আকৌ পইচা পায় নেকি কামৰ ওপৰত পইচা হয় সেইটো বোনাছ বাহিৰা কামৰ ওপৰত পইচা পাওঁ এনেই ডেলিভাৰী সম্পৰ্কত 600 টকা পাওঁ আচ্ছা গতিকে যেতিয়া নাৰ্ছিঙলৈ যায় তেতিয়া বেয়া লাগে আমাৰ পইচাটো তেতিয়া নাইকিয়া হৈ যায় 600 টকাত তেতিয়া 300 দিয়ে এই চেকআপ আৰু বেজী দিয়াৰ কাৰণতে কিন্তু এই প্ৰসৱ কৰাটো যে তাত হ'ল আৰু 300 টকা তেতিয়া নেপাওঁ আমি তথাপি আমি অৱহেলা নকৰোঁ বা মনত বেয়া ভাৱ নাথাকে আহি পোৱাৰ পাছত কেঁচুৱাটো যতন লৈ আমি 7 দিনৰ মূৰে ভিজিট কৰিবলৈ যাওঁ তাৰপাছত আকৌ 3 মাহ 6 মাহ 9 মাহ 12 মাহ 15 মাহলৈ আমি সম্পূৰ্ণ আমাৰ দায়িত্বতে থাকে গতিকে আমি সিহঁতক ভালকৈ চোৱা চিন্তা কৰোঁ তাত সিহঁতক ওজন জোখোঁ আৰু কিমান উচ্চতা বাঢ়িছে সেয়া জোখোঁ যিখিনি কাম থাকে গোটেইখিনি কৰি যায় তথাপি কৰিয়ে দিওঁ এই কথাটো কিন্তু বহুত মানুহে নাজানে ময়ে নাজানো এতিয়াহে গম পাইছোঁ গতিকে এই ইণ্টাৰভিউটোৰ পৰা হয়তো বহুত মানুহে আজি গম পাব এই কথাটো আমি অনুৰোধো জনাম জন্ম হোৱাৰ পিছত মানে এটা কেঁচুৱা জন্ম হোৱাৰ পিছত যেতিয়া মানে ডিচাৰ্জ কৰি ঘৰলৈ আহে তাৰপিছৰ পৰা মানে 42 দিনলৈ আশাৰ ওপৰত থাকে তাৰমানে 7 দিনত এটা ভিজিট 3 দিনত এটা ভিজিট 7 দিনত এটা ভিজিট 14 দিনত এটা ভিজিট 21 দিনত এটা ভিজিট 28 দিনত এটা ভিজিট 42 দিনত এটা ভিজিট তাৰ উপৰিও আকৌ 3 মাহত এটা ভিজিট আছে সেইটো মানে HBYC বুলি কয় আকৌ আছে 6 মাহত 9 মাহত 12 মাহত 15 মাহত এইখিনিলৈকে তাৰ পিছতো আমাক আছে কাম হ'লেও মানে এইখিনিলৈ থাকিবই লাগে 1.5 বছৰে বেজী দিব লাগিব আকৌ দিব লাগিব 5 বছৰ বেজী দিব লাগিব 10 বছৰত 16 বছৰলৈ আশা কামেই থাকে আশাই তেতিয়ালৈকে চায়ে থাকিব লাগে যেতিয়া 1.5 মাহত পেণ্টাভিলেট বেজী দিওঁ 2.5 মাহত 3.5 মাহত দিওঁ তেতিয়া মানে কেঁচুৱাটো জ্বৰ অনুভৱ কৰি বহুত কান্দে তেতিয়া মাকগৰাকীয়ে ঘনাই ফোন কৰিব বাইদেউ আজি কেঁচুৱাটো বহুত জ্বৰ উঠিছে কান্দি আছে আমি ভেকচিন কৰি অহা লগতে ৰাতি আৰু শান্তিত থাকিব নোৱাৰোঁ ঘনাই ফোন কৰিব কেতিয়াবালৈ নিজে গৈ তাত আকৌ চাই আহিব বাধ্য হওঁ বা এনেকৈ মালিচ কৰিবা তেনেকৈ কৰিবা তেনেকৈ বুদ্ধি ভাষা দি থৈ আহোঁ আৰু বাইদেউ ফোন কৰি থাকিব তোমালোকে গ'লানে নাই এবাৰ খবৰ ল'লানে নাই ভেকচিনত এসপ্তাহলৈ মানে টেনশ্যন হৈ থাকে কেঁচুৱাটো কান্দিছে নেকি কিবা হৈছে নেকি সেইটো দায়িত্ব আমাৰ তাতেই থাকে বুলি ক'ব পাৰি একেলগে বহু কেঁচুৱাৰ দায়িত্ব বহুগৰাকী মাতৃৰ দায়িত্ব আপোনালোকৰ ওপৰতে থাকে কেতিয়াবা মানুহজনৰ পৰা গালি শুনিব লগা হয় কামৰ সময়ত টক যোৱা খাবলৈ সময়তো মানুহ নাপাওঁ তেতিয়া ক'ব ছোৱালীজনীয়ে চাহ একাপ বনাওঁ মায়ে লগতে আহা তেতিয়া পটককৈ লগতে আহিম বুলি কওঁ গাঁৱলৈ ওলাই যোৱাৰ পাছত ইজনীয়ে বোলে আশা বাইদেউ আহিলে সিজনীয়ে বোলে আশা বাইদেউ আহিলে তাতে হাঁহি ধেমালি কৰি ফূৰ্তি কৰি দুটামান কথা পাতি থাকোঁতে তেতিয়া 1 ঘণ্টা মূৰত ঘৰ ওলাম আহি যেতিয়া মানুহজনেতো অলপ গালি পাৰিবই গতিকে এই ঘৰৰ পৰাও মানে গালি খপনি খোৱাহে আৰু ৰাইজক সন্তুষ্ট কৰিব যাওঁতে এই নিজৰ সংসাৰখনত অকণমান গণ্ডগোল আহে আৰু তাৰ মাজতে কথাটো ওলাইছে যেতিয়া সুধো মানসিক তৃপ্তি বাৰু নোপোৱাকৈ আপোনালোকে এই কামটো কৰিব নোৱাৰে মানসিক তৃপ্তি বাৰু পাইছে
আৰ্থিকভাৱে আপোনালোকে যিমানখিনি মাননি পাব লাগে সেইখিনিত সন্তুষ্ট পোৱা নে? নাই, কিন্তু পোৱা নাই। নাই পোৱা নহয়? কাম বঢ়াইছে, মাননি কম। ওপৰৰ কৰ্তৃপক্ষক আজি কিবা ক'ব খুজিবনে? আজি সুযোগ এটা পাইছে যিহেতু। গতিকে আমি ইমান কষ্ট কৰোঁ, ছাৰহঁতে আমাক মজুৰিটো অকণমান বঢ়াই দিলে ভাল হয় আৰু। কাম নহয়, পইচা নিদিলে কাম সীমিত কৰক, পইচা কম হৈ থাকক। এতিয়া কাম গাধৰ দৰে ববলৈ দিছে, কিন্তু পইচা তেনেকৈ আমি পোৱা নাই। সেইটোহে অন্তৰত দুখ লাগে। কিন্তু সমাজখনৰ কাৰণে যি আনন্দ পাইছোঁ এইখন বহল সমাজত, সেই কামটোৰ কাৰণে মানে এৰিব মন নাযায়। গাঁৱৰ মানুহখিনিক এৰি থৈ মাননিটো চাই কৰিবলৈ ইচ্ছা নাই। কাৰণ যদি ঘৰ ভঁৰালত ধান নাথাকিল হয়, যদি বোলে আজি মায়ে মৰিগাঁৱলৈ গৈছে চাউল আনিব, ভাত খাম, তেতিয়াহ'লে মিছা কথা। ঘৰত ভাত থকাৰ কাৰণেহে এই কামটো কৰি খাবলৈ পাইছোঁ। গতিকে এইখিনি পইচাত আমাৰ এখন সংসাৰ নচলে। মানে সাংসাৰিক জীৱনটো যথেষ্ট অসুবিধা হয়। হৈছে। আৰু এই বিষয়তে মোৰ আৰু এটা কথা মনলৈ আহিছে। জন্মৰ কথা যেতিয়া ওলাই আছে, শিশু এটা যেতিয়া জন্ম হয় আমি পঞ্জীয়ন কৰিব লাগে, নহয় জানো? এই পঞ্জীয়নটো কৰিবৰ কাৰণে শিশুটোৰ মাক দেউতাকে আপোনাৰ লগত যোগাযোগ কৰি পঞ্জীয়ন কৰিব পাৰি। পঞ্জীয়ন কৰিব তাৰ বাবে নিজে গৈও কৰিব পাৰে। হয়, কিন্তু আশা কৰ্মীকে যে সকলো দায়িত্ব দিব লাগিব সেইটো নহয়। কাৰণ আমাৰ আৰু বহুত কৰণীয় কাম আছে। গতিকে মাক বাপেক হিচাপে দায়িত্ব বহন কৰিব লাগিব। যেতিয়া সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰি বাৰ্থ চাৰ্টিফিকেটখন নিজেও উলিয়াই আনিব পাৰে। সেইখন উলিয়াবলৈ ক'ত যাব লাগিব? যোন ঠাইতে হস্পিটেলত কেঁচুৱাটো জন্ম হয় তাতেই দিব। তাত গ'লেই হ'ল। আপোনালোকৰ পৰা কথা পাতি এতিয়া এইটোৱে গম পাইছোঁ যে আপোনালোকে 24/7 ডিউটি কৰি থাকে, নহয় জানো? খোৱা সময়তো ডিউটি, টোপনি গৈ থাকিলেও ডিউটি। টোপনিটো আমি যাই থাকোঁ ক'ৰবাত। টোপনিটো বোলে বাচ্চাটো কোনোদিন মোবাইল ছুইচ অফ কৰিব নোৱাৰে, মোবাইল চাইলেণ্ট কৰিব নোৱাৰে। সমস্যা বহুত। কেতিয়াবাতো সদায় ৰিচাৰ্জ কৰিবলৈ পইচাও নাথাকে। যিকেইটা পইচা থাকে ঘৰো চলিব লাগে দিয়াচোন। ল'ৰা ছোৱালী পঢ়া শুনাটো খৰচ কৰিব লাগে। গতিকে সদায়নো আমি ৰিচাৰ্জ এটা, চৰকাৰে আমাক ৰিচাৰ্জৰ নামত 100 টকা দিয়ে। আপোনালোকে কওকচোন 100 টকাৰ ৰিচাৰ্জ পায় জানো? ক'ত পায়? আজিকালিতো 100 টকাৰ ৰিচাৰ্জ নাপায়। সমস্যাও বহুত আছে আমাৰ। অথচ ভাল লাগে মানে গাঁৱত যেতিয়া সমাজখনত ঘূৰি আছোঁ, গতিকেই ভাল লাগে। বাইদেউ বুলি এটা সন্মান পোৱাৰ পাছত বিশেষভাৱে মানৱ সেৱা কৰি আছে। কেতিয়াবা কাজিয়া পেচালো সন্মুখীন কৰিছোঁ। গিৰিয়েক ঘৈণীয়েকৰ মাজত বহুত কাজিয়াও হয়। তেনেকুৱা হোৱাৰ পাছত যিকোনো কৌশল এটা কৰি মানুহৰ মাজত সম্পৰ্কটো আকৌ বনাই দি থৈ আহোঁ। মোৰ ক্ষেত্ৰত মই তেনেকুৱা কাৰ্য এটা কৰি পাইছোঁ। এহাল দম্পতীয়ে মানে গিৰিয়েকে বাহিৰত থাকে, যেনে শ্বিলঙত থাকে। তাৰপিছত সিহঁতৰ মানে মাহেকীয়া হোৱা 15 দিনৰ আগলৈ মানুহজন দম্পতীহাল একেলগে আছিলে। যেতিয়া মানুহজন গুচি গ'ল তেতিয়া মানে পিছ মাহত তাইতো গৰ্ভৱতী হ'ল। মোক ক'লে, বাইদেউ মইতো এনেকুৱা কি হ'ব? গিৰিয়েকক ক'লে যে গিৰিয়েকে কোনো কাৰণত মান্তি নহয়। মই এইটো মাহ শ্বিলঙত আছোঁ, কিয় মোৰ মানুহজনী গৰ্ভৱতী হ'ব? নিশ্চয় তাই বেলেগৰ লগত কিবা এটা সম্পৰ্ক থাকিব পাৰে। তাৰপৰা মানে দুইগৰাকী দম্পতীহালে এনেকুৱা কাজিয়া কৰিছে, মই মানে সিহঁতক বুজাই বঢ়াই ৰাখিব নোৱাৰি মই মনতে এটা কৌশল বনালোঁ যে নিশ্চয় কিটো পৰীক্ষা কৰিলে প্ৰেগনেঞ্চিটো ধৰা পৰিবই। গতিকে মানুহজন তাৰমানে সজা বুদ্ধীয়া মানুহ আছিলে। মানুহজনক ক'লোঁ, দাদা আপোনাৰ মানুহজনীয়ে যদি আপোনাক এই বেলেগৰ লগত সংগম কৰিছে তেতিয়াহ'লে 2ডাল চিন ওলাব, এডাল ওলাব। যদি আপোনাৰ লগত সংগম কৰিছে 2ডাল ওলাব। তেতিয়া মই সেই বুদ্ধিটো লগাই মানুহজনক আগতে যেতিয়া পৰীক্ষা কৰিলোঁ প্ৰেগনেঞ্চি 2ডাল ওলালে, তেতিয়া কৈছোঁ দাদা আপুনি কাজিয়া নকৰিব, আপোনাৰ ভাগৰে মানুহজনী গৰ্ভধাৰণ হৈছে বুলি মানুহগৰাকীক দুইজনকে কাজিয়া মকামিলা কৰি এই আশা কৌশলে সিহঁতক বুজাই বঢ়াই থৈ ঘৰলৈ গুচি আহিলোঁ। তেতিয়াহে মানুহজন মান্তি হৈছে, হয় মোৰ ভাগৰে মানুহজনী ল'ৰা ছোৱালী হৈছে। তেনেকুৱা কাজিয়াও কেতিয়াবা সন্মুখীন হৈছোঁ, হৈ আকৌ সমাধান কৰি আহিব লগা হয়। আৰু এটা বিষয় জানিব বিচাৰিছোঁ। এতিয়া আমি জন্মৰ কথা পাতি আছোঁ, কিন্তু আমাৰ জন্ম নিয়ন্ত্ৰণৰ কথাও আছে যথেষ্ট। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপোনালোকৰ পৰা সুবিধা পায়নে? বা যদি পায় কি সুবিধা পায়, কেনেকুৱা ধৰণৰ সুবিধা পায়? এই পদ্ধতি হ'ল 2টা, এটা হ'ল অস্থায়ী, এটা হ'ল স্থায়ী। অস্থায়ী পদ্ধতি হ'ল তাৰমানে মালা,
মহিলাৰ বাবে, পুৰুষৰ বাবে কণ্ডম, আকৌ স্থায়ী পদ্ধতি হ'ল আকৌ NSB কৰাই যে পুৰুষক কোনো নকটা নিচিতাকৈ কৰে। কিন্তু মানুহবিলাকে মিছাতে ভাবি থাকে এই কামটো কৰিলে দুৰ্বল হৈ যাম নেকি। একেবাৰে মিছা কথা, কোনো দুৰ্বল নহয়। গতিকে দুয়োজনৰ মাজত মোকামিলা থাকি বোলে তুমিয়ে কৰা নহ'লে ময়ে কৰোঁ, তেনেকৈ সমালোচনা কৰি কৰিব লাগে। সাধাৰণতে পুৰুষজনে কৰিলে ভাল হয়, কাৰণ মাইকী মানুহজনী বহুত কাম। আজি মতা মানুহজন কামলৈ যোৱাৰ পাছত মানুহজনীয়ে ভাবিব কি কষ্ট পাব, একেবাৰে মিছা কথা, একো কষ্ট নাপায়, কৰিব পাৰে একো নহয়। আৰু তাৰ মাজত অন্তৰা বেজি ল'ব পাৰে। কিছুমানে ধৰ এই টেবলেট মহিলাৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত টেবলেট খাব কিছুমানে পাহৰি যায়, গতিকে অন্তৰা বেজিও ল'ব পাৰে, সেইটো সুবিধাও ইয়াত আছে। 3 মাহৰ চাব চেণ্টাৰতে হয়। এইখিনিৰ সজাগতা আছে বুলি আপোনালোকে মানে প্ৰয়োজন বোধ কৰে নহয় জানো? সজাগতা কমি আছে, এই ক্ষেত্ৰত সজাগতা কমি আছে নহয় জানো? আৰু এই গোটেইখিনি আমি কি সুবিধা চাব চেণ্টাৰতে মানে ৰাইজে ল'ব পাৰে আপোনালোকৰ লগত যোগাযোগ কৰি। আৰু আমাৰ মানে সমাজখনত যিটো এটা লাজৰ কথা বুলি ভাবি লয়, এইবিলাক কথা এটা লাজৰ কথা, কিন্তু এইবিলাক আমি আচলতে মুকলিকৈ পাতিব লাগে নহয়? নহ'লে যে আমি যে ৰাতি 12টাতো যাওঁ গুচি, হয়, তেনেকুৱা ক্ষেত্ৰতো এজন মতা মানুহকে পুৰুষ মানুহকে দিব পাৰিলে হয় আচাৰ। হয় হয়, কিয় দিলে মাইকী মানুহক? যিগৰাকী মহিলাই গিৰিয়েককো খুলি কথা ক'বলৈ লাজ কৰে, তেতিয়া আশাগৰাকীক সম্পূৰ্ণ গোটেই কথাখিনি কৈ দিয়ে, বাইদেউ এইটো হৈছে সেইটো হৈছে। আজিৰ তাৰিখত এনেকুৱাও আছে, বহুত ফাৰ্মাচীটো দেখিছোঁ চেনিটাৰী নেপকিনটো ল'ব গ'লে পেপাৰখনত মেৰিয়াই বোলে দিয়ে। এইটো কি লাজৰ কথা? চেনিটাৰী নেপকিনটো। এতিয়া আমি জন্ম নিৰোধকৰ কথা যেতিয়া ওলাই আছে, এই ক্ষেত্ৰত মই এটা কথা জানিব বিচাৰিম, গৰ্ভৱতী মহিলাসকল যেনেকৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহে, জন্ম নিৰোধক ব্যৱস্থা ল'বলৈ ৰাইজসকল তেনেকৈ আগবাঢ়ি আহেনে নে কম? আহে নহয়? আহে। এই মহিলাগৰাকী আহে, মালা আনিবলৈ আহে কেতিয়াবা, পুৰুষেও আহে, বাইদেউ কণ্ডম আছে যদি দিব নেকি, তেতিয়াও দিওঁ। সেইটো কথাত মই লাজ কৰি কাম নাই, কাৰণ মই গাঁওখনৰ জন্ম হাৰটো কমাব লাগে। সেই ব্যৱস্থা লাজ ব্যৱস্থা আৰু সংকোচ বস্তুটো নাইকিয়া কৰিবই লাগে আচলতে, তেতিয়াহে আমাৰ জনসংখ্যা নিয়ন্ত্ৰণ হ'ব। আজিকালি খুব কম বয়সত বিয়া হয় বা প্ৰসৱো বহুত কম সময়ৰ ব্যৱধানত হোৱা দেখা যায়। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধাবোৰ হ'ব পাৰে? আপোনালোকেতো বাস্তৱ দেখিয়ে আছে, আপোনালোকৰ অভিজ্ঞতাৰ পৰা কওকচোন, কেনেকুৱা ধৰণৰ অসুবিধাবোৰ হ'ব পাৰে? কম বয়সত বিয়া হোৱাৰ পাছত যেতিয়া কম বয়সতে গৰ্ভধান হয়, সাধাৰণতে এজোপা গছত পুৰঠ গুটি কেতিয়াও নালাগে যদি গছডাল কোমলীয়া থাকে। তেনেধৰণকে যদি কম বয়সৰ ছোৱালী এজনী গৰ্ভধান হয়, সেইটো বাচ্ছাটো ভাল নহ'ব, ৰক্তহীনতাত ভুগিব। আৰু এগৰাকী মানুহ যদি 1.5 বছৰতে আকৌ দ্বিতীয়বাৰ সন্তান হয়, তেতিয়াহ'লে মানুহজনী বহুত সন্মুখীন হ'ব পাৰে। গাত ৰক্তহীনতা কমিব বা শিশুটো কিবা অসুবিধা হ'ব পাৰে। গতিকে মানুহে 3 বছৰ ব্যৱধানত দ্বিতীয়টো সন্তানৰ কথা ভাবিব লাগে। এনেকুৱা কিবা স্কীম আছেনে চৰকাৰৰ, যিটো মানুহে গম নাপায়, প্ৰসৱৰ পাছত প্ৰয়োজন হয় কিন্তু মানুহে নাজানে, মানে এৱাৰনেছটো নাই? মহিলাগৰাকীয়ে বা সেই সন্তানগৰাকীয়ে চৰকাৰীভাৱে কিবা সুবিধা পাব পাৰেনে? কেনেকুৱা ধৰণৰ সুবিধা পায়? পাৰে। তাৰমানে যদি প্ৰথম আগত কেঁচুৱা আছে, ল'ৰা হওক ছোৱালী হওক যি নাথাকক, দ্বিতীয়বাৰ যদি আকৌ গৰ্ভধাৰণ কৰা প্ৰসৱ হোৱাৰ পিছত যদি ছোৱালী হয়, তেতিয়া চৰকাৰৰ ফালৰ পৰা 6,000 টকা এটা দিয়ে। সেইখিনি প্ৰায় মানুহে নাজানে। আমি অংগনবাড়ীৰ পৰা কৰি দিওঁ কামখিনি, মানে কেঁচুৱাটো হোৱাৰ পিছতহে কৰে। আৰু মানে কেঁচুৱা যে এটা নহয়, হস্পিটেল ডেলিভাৰী হ'লে 2,100 টকা এটা পায়। এইটো কাগজখিনি আমি জমা দিওঁ, সিহঁতে নিজে নাজানে, নিজে জমা দিব লাগে, কিন্তু মানুহখিনিয়ে নাজানাৰ কাৰণে আমি কৰি দিওঁ সেইখিনিহঁত পায়। আৰু সমাহাৰ এটা আছে, সেইটোও পায় যদি থাকে আৰু ছাপ্লাই, তেতিয়া সমাহাৰটো পায়, তাতে সুসমাহাৰ অলপ আছে, সেইখিনিহঁত পায়। সেইখিনি মানুহখিনিয়ে নাজানে। বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিবলৈ গৰ্ভৱতী মহিলা এগৰাকীক হস্পিটেললৈ লৈ গৈ থাকে নহয় জানো? এই তাততো যাতায়াতৰ এটা খৰচ হয়, মহিলাগৰাকীয়ে হওক বা আপোনালোকৰ আশাসকলৰে হওক, এই যাতায়াতৰ খৰচৰ ক্ষেত্ৰত চৰকাৰে কিবা দিয়ে নে মানে মহিলাগৰাকীয়ে বহন কৰিব লাগে নে আপোনালোকে বহন কৰিব লাগে এই খৰচটো? এই খৰচটো মানে কাৰোবাৰ যদি ধন টকা পইচা থাকে, সিহঁতে কয় বাইদেউ আপোনাক গাড়ী ভাড়াটো আমিয়ে দিম বলক। কেতিয়াবা এনেকুৱা মানুহ আছে পেচেণ্টকো দি লৈ যাব লগা হয়, গতিকে সেইটো কথা ক'ব নোৱাৰি। কেতিয়াবা নিজেও দি লৈ গৈছোঁ,
কেতিয়াবা কোনোবাই আকৌ বাইদেউ নালাগে আপুনি দিব মই দিম তেনেকৈও যাওঁ। চৰকাৰৰ পৰা কোনো চৰকাৰৰ পৰা যাতায়াতৰ খৰচৰ নামত পইচা নাই। গোটেই মাননীখিনিতে চব মানে মাননীখিনি যিখিনি পায় মোটামুটি খৰচেই হয় আৰু নহয় জানো? আৰু মাজে মাজে আশাসকলক দেখা পাওঁ ডাঙৰ মোনা এটা লৈ ফটো ষ্টেট দোকানত সোমোৱা দেখা পাওঁ। মাহটোৰ মূৰত 200-300 টকাৰ তলত ফটো ষ্টেটৰ কামেই নাই। অঁ আমি কথা পাতিয়ে আছোঁ স্বাস্থ্যৰ কথা, মাজতে আশাসকলৰ কিবা বিচিত্ৰ অনুষ্ঠান হ'ব বুলিও শুনিলোঁ নহয় জানো? নিশ্চিতভাৱে বিচিত্ৰ অনুষ্ঠানৰ বাবে কিছু মানে আখৰা চলি আছে, গতিকে আপোনাৰ পৰা এটা জিকিৰ শুনিব বিচাৰিম অকণমান। হ'ব দিয়ক। আসসালামু আলাইকুম। ইলাহি আলামিন আল্লাহ রাব্বানি ইসমাইলক নবী করা কুরবানি ইসমাইলক নবী করা কুরবানি হাজেরা বিবিক দিয়া বুঝায় ইসমাইলক নবী লুয়া যায় হাজেরা বিবিক দিয়া বুঝায় ইসমাইলক নবী লুয়া যায়। ধন্যবাদ, বৰ সুন্দৰ নহয়? কোনোফালে কম নহয় আশা। আশাই সঁচাই আশা বতৰাই লৈ আহে। আশা বতৰা লৈ মই এটা গান গাম। আমি আশা কৰ্মী অসম দেশৰ, কোনো সীমা নাই আমাৰ মনৰ, যুঁজাৰু আমি অসম দেশৰ, আমি গাঁৱৰ আশা কৰ্মী, আমি গাঁৱৰ আশা কৰ্মী। কুসংস্কাৰ আমি আঁতৰাওঁ, গৰ্ভৱতী মহিলাক আমি জগাওঁ, হাঁহি হাঁহি জয় গান গাম। 5 বছৰৰ শিশুসকলক 5 পলিঅ' খুৱাম। 5 বছৰৰ শিশুসকলক 5 পলিঅ' খুৱাম। কয় বোলে কলডিল নাথাকিবা মন মাৰি, গয় বোলে গৰ্ভৱতী আনি খোৱা ভাজি, দেহা থাকিলেহে বেহা। আহা আহা গৰ্ভৱতী মাতৃ আমি পাতো স্বাস্থ্যৰ কথা। আহা আহা গৰ্ভৱতী মাতৃ আমি পাতো স্বাস্থ্যৰ কথা। নমস্কাৰ। সুন্দৰ সুন্দৰ, ধুনীয়া ধুনীয়া, বহুত ধুনীয়া লাগিলে ন? গোটেই কথাখিনি সোমাই আছে আৰু গোটেইখিনি আশাৰ গোটেই কাহিনী সোমাই আছে। আপোনাৰ পৰা কিবা এটা শুনো। সেউজী বননি কোলাত বহি ৰচিছো মনত অলেখ আশা, সেই বিৰলত নাদুৰি সাঁতুৰি গাম মিলনৰ গীতি, সেই বিৰলত নাদুৰি সাঁতুৰি গাম মিলনৰ গীতি, সেউজী বননি কোলাত বহি ৰচিছো মনত অনেক আশা, ৰচিছো মনত অলেখ আশা। সুন্দৰ, বৰ ধুনীয়া ধুনীয়া গীত গাইছে কিন্তু ন? ভাল লাগিছে। আৰু এটা কথা জানিব বিচাৰিম, এই ক্ষেত্ৰত যিখিনি আপোনালোকে এতিয়া কাম কৰি আছে এই স্বাস্থ্যৰ ক্ষেত্ৰখনত, আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি? আপোনালোকে সহজতে পোৱা এনেকুৱা সহায় কৰি আছে আপোনাৰ কৰ্মক্ষেত্ৰত, বৰ বিশেষভাৱে সহায় কৰি আছে, তেনেকুৱা ছুপাৰভাইজাৰ বা তেনেকুৱা কাৰ নাম ল'ব বিচাৰিব? আমাৰ চেণ্টাৰ ভিতৰত চেণ্টাৰত যিটো আছে আমাৰ মাজবৰী AM, তেখেতৰ আমাৰ ছুপাৰভাইজাৰ হ'ল অঞ্জলি বাইদেউ, আৰু হ'ল CHO অঞ্জলি, নামটো সম্পূৰ্ণ কৈ দিয়ক। অঞ্জলি দেৱী,
অঞ্জলি দেৱী, আৰু CHO পৰি বৰকাকতি, NM দুগৰাকী আছে, অনিমা ডেকা আৰু গীতা দেৱী। তেওঁলোকে মোক যথেষ্টখিনি মানে সহায় কৰিছে। মোৰ নতুন হিচাপত মোক বহুতখিনি মানে আগুৱাই লৈ গৈছে। আচলতে এই আজিৰ অনুষ্ঠানটো, আজি যিটো অনুষ্ঠান কৰিলোঁ, এই অনুষ্ঠানটোত আপোনালোকৰ ছুপাৰভাইজাৰ অঞ্জলি দেৱীয়ে যথেষ্ট আমাক সহায় কৰি দিলে। গতিকে এই চেগতে তেওঁলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, নহয়? তেওঁতো যথেষ্ট আমাক সহায় কৰি দিছে। যথেষ্ট কথা পাতিলোঁ আপোনালোকৰ লগত, ভাল লাগিল। আপোনালোকৰ জীৱনৰ বিষয়ে বহুত কথা আমি গম পালোঁ। আজি নজনা কথাও বহুখিনি শিকিছোঁ। আশা ৰাখিছোঁ দৰ্শকেও ভাল পাব গোটেই পডকাষ্টটো চাই। আপোনালোকে যেনেকৈ বহুতৰে জীৱন সুখময় কৰি তুলিছে, ঠিক তেনেকৈ আপোনালোকৰো জীৱনটো সুখময় হৈ পৰক, আমি তাকে আশা কৰিম। আৰু আপোনালোকে বিচৰা ধৰণৰ মজুৰি বা মাননিটো যাতে পায়, আমি চৰকাৰক আহ্বান জনাম। আৰু ভৱিষ্যতে কেতিয়াবা আকৌ লগ পাম বুলি আশা ৰাখিছোঁ। আজিলৈ ধন্যবাদ। দৰ্শকসকল, আমি ইমান সময় কথা পাতি আছিলোঁ 3গৰাকী আশাকৰ্মীৰ সৈতে। আমি ভৱিষ্যতে আকৌ কেতিয়াবা তেওঁলোকক লগ পাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আজিৰ পডকাষ্টটো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰো আশা থাকিলে। হয়, ধন্যবাদ।